কাৰ্য কাৰণ সৃষ্টি প্ৰণয় যতে সাক্ষী ৰূপে যিটো দেৱে দেখিছা প্ৰত্যেক যাৰ দৃষ্টি কৰাখিছো নাশনা কয় এহি হেতু সাক্ষী হেন সমস্তে আপোন প্ৰকাশে যিটো প্ৰকাশ কৰন্ত আনু সমস্তৰ চক্ষু আদি প্ৰকাশন্ত আপুনি কথা পাতি থকা থাকক आप जिस व्यक्ति से बात कर रहे हैं उन्होंने लाइन पर बनी रही The person you are আপুনি কথা পাতি থকা ঈশ্বৰৰ দুৰ্যোধতা ভুলিবে কমনে প্ৰাৰ্থনা কৰন্ত পুনু করুণ বচনে কালে নষ্ট হইল যদি সমস্তে জগত মহায়ন্ধকারে আঁকি ব্যাপয় কৃষ্ণ হরে কৃষ্ণ 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 জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম তুহাৰী চৰণকো ৰেণু শতকোটি বাৰেক কৰোঁ প্ৰণাম বাৰেক কৰোঁ প্ৰণাম হে মোৰ আজন্মৰ সেৱাৰ স্থলী আজি ইয়াৰ ভকতি প্ৰসাদ অনুষ্ঠানত উপবিষ্ট হৈ থকা পৰম শ্ৰদ্ধাৰ এই অনুষ্ঠানটিৰ সভাপতি বাপজনা সম্পাদক বাপজনাকে প্ৰমুখ কৰি বিভিন্ন পদত থকা বাপ আই সমস্ত আৰু বিভিন্ন জিলা শাখাৰ পৰা এই অনুষ্ঠানত উপবিষ্ট হৈ থকা বাপ আই সমস্ত আমি আপোনাৰ খবৰ শ্ৰী চৰণত ভক্তিপূৰ্ণ সেৱা আগবঢ়াইছো আৰু আজি ইয়া পাঠাচাৰ্য আমাৰ আইদেউ ভক্তিপূৰ্ণ সেৱা আগবঢ়াইছো কৃষ্ণ কৃষ্ণ আপোনাক সবে আমাক আজি যি গুৰু দায়িত্ব অৰ্পণ কৰিলে এয়া বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ ভাগৰ কিয়দাংশ পাঠকাৰ্য অষ্টম স্কন্ধৰ গজেন্দ্ৰ মুখ্যন শিউ নামত এয়া পাঠ আৰম্ভ হৈছে আমাক সৰলীকৰণৰ কাৰণে আপোনাক সবে আজ্ঞা কৰিছে আমি আপোনাক খবৰ আজ্ঞা শিৰে ধৰি প্ৰভু ভগৱন্তৰ শ্ৰী চৰণলৈ আপোনাক খবৰ শ্ৰী চৰণৰ জৰিয়তে এভাগী প্ৰাৰ্থনা জনাই আমি আপোনাক খবৰ আজ্ঞা পালন কৰিবৰ কাৰণে আগবাঢ়িছো কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতো
অশান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ মাৰ হ'ব সেৱা পাই সমস্ত আমি এয়া আমাৰ অৰ্পণ কৰা দায়িত্ব ভাগ পালনাৰ্থে আগবাঢ়িছো আৰু আজি যিটি বিষয় সঁচাকৈয়ে অতি গুৰুত্বপূৰ্ণ এই বিষয়টোৰ ওপৰত আমি সঁচাকৈয়ে ক'বলৈ যাওঁতে আমাৰ এয়া কথা অনুৰূপেহে আমি আকাশত উৰিবলৈ যোৱাৰ দৰে আমাৰ যিকণ যেনেদৰে আমি সাধ্য অনুসৰি বা আপোনালোকক মনোগ্ৰাহী কৰি হয়তো ক'ব লাগে তেনেদৰে হয়তো ক'ব নোৱাৰিবও পাৰোঁ বা প্ৰভুৱে যেনেদৰে আমাক কৃপা কৰি শিৰিস্থিত হৈ প্ৰকাশ কৰাব আমাৰ বাক্য জৰিয়তে গতিকে তাতো হয়তো ত্ৰুটি ৰৈ যাব পাৰে তাৰ কাৰণে আমি আপোনাক খবৰ শ্ৰীচৰণত পুনৰবাৰ সেৱা জনাই আমি আগবাঢ়িছোঁ কৃষ্ণ মাধৱ সঁচাকৈয়ে এই গজেন্দ্ৰ কোন আছিলে বা কেনেকৈনো তেওঁ পূৰ্বতে কি আছিলে আৰু পিছত কেনেদৰে শাপগ্ৰস্ত হৈ এয়া গজেন্দ্ৰ হ'ব লগা হ'ল এয়া সকলোৱে জ্ঞাত তথাপি আমি অকণমান আগৰ পৰা আহিলে আমাৰ আঁতটো হয়তো ওলাব বুলি ভাবিয়ে অকণমান আমি আগৰ পৰা আৰম্ভ কৰিছোঁ যে দাবীৰ শ্ৰেষ্ঠ পাণ্ড দেশীয় বিষ্ণুব্ৰত পৰায়ণ যিজন ৰাজৰ্ষি ইন্দ্ৰদুম্ন ৰজা সেই ৰজা কি কৰিছিলে তেওঁ ইমানেই বিষ্ণু ব্ৰত পৰায়ণ আছিলে তেওঁ সেই জগন্নাথ মন্দিৰ সজাই বিষ্ণু তীৰ্থ ক্ষেত্ৰ স্থাপন কৰি জীৱনৰ বাকী কেইটা দিনো তেওঁ মলয়াচলত আশ্ৰম পাতি বানপ্ৰস্থ হৈ কাল কটাইছিলে আৰু এদিন আশ্ৰমত বিষ্ণু ধ্যানৰত অৱস্থাতে থাকোঁতে অগস্ত্য মুনি সশিষ্যে সেই স্থানত উপস্থিত হ'লহি আৰু ৰজাই ঋষিক মাতবোল নকৰাত কিয়নো তেওঁ ধ্যানস্থ হৈ আছিলে আৰু সেয়ে তেওঁ একো মাতবোল কৰা নাছিলে আৰু এই মাতবোল নকৰাৰ কাৰণে অগস্ত্য মুনিয়ে একো নাই হৈ ৰজাক শস্তি হ'বৰ কাৰণে শাপ দিলে আৰু শাপৰ ফলত তেওঁ বিষ্ণু অৰ্চনা মানস বৃত্তিৰেই গজেন্দ্ৰ ৰূপে জন্ম ল'ব লগা হ'ল আৰু আমি এই ক্ষেত্ৰতে এটি কথা দেখিলোঁ যে ইটো জন্মৰ পৰা সিটো জন্মলৈ আহোঁতে তেওঁ কেনেদৰে আহিলে যে সেইখিনি সময়ত শাপগ্ৰস্ত হ'ল শাপগ্ৰস্ত হোৱাৰ সময়খিনিতে তেওঁ সেই নিজৰ কৃতকৰ্মৰ ফলত শস্তি হ'ব লগা হ'ল শাপগ্ৰস্ত হৈ কিন্তু তেওঁ যে প্ৰভু ভগৱন্তৰ ধ্যানস্থ হৈ আছিলে ধ্যানৰত তেওঁ সেই ভগৱন্তৰ কথাকে স্মৰণ তেওঁ থাকিয়ে গ'ল ইটো জন্মলৈও গতিকে সেই মৃত্যুৰ সময়ত যি যেনেকৈ চিন্তা কৰে তাৰমানে যদিও তেওঁ তেনেদৰে মৃত্যু হোৱা নাই কিন্তু এই যে মনুষ্যৰ পৰা আকৌ শক্তি হ'ব লগা হ'ল এটা বেলেগ জন্ম ল'ব লগা হ'ল গতিকে সেই সময়খিনি অতি মূল্যৱান সময় আৰু এই কথাটোৰ কাৰণেই আচলতে আমি আজি বিভিন্ন দিশেৰে বিভিন্ন প্ৰকাৰে প্ৰভু ভগৱন্তক চিন্তা কৰি
সেই মুহূৰ্তটোৰ কাৰণে আচলতে আমি আগবাঢ়ি গৈ আছো আৰু প্ৰভুৱে যেন আমাকো এই প্ৰভু ভগৱন্তৰ কথা এনেদৰে শ্ৰৱণ কীৰ্তন সেইখিনি সময়ত কৰোৱাই সেই সৌভাগ্যকণ যাতে হয় আৰু সেই সৌভাগ্যকণ হ'বলৈ গ'লে আমি প্ৰভুৰ কৃপা লাভ কৰিব লাগিব। গতিকে সেই যে তেওঁ ষষ্ঠী হ'ল আৰু সেই তেনেকুৱা মানৱ মৃত্যুৰ লগত লৈ পেলাই তেওঁ গজেন্দ্ৰ ৰূপে জন্ম হ'ল আৰু আনহাতে সেই তেওঁ শাপগ্ৰস্ত হৈ তেওঁ আকৌ কেনেদৰে উদ্ধাৰ হ'ব লাগিব সেয়াও বিধান দিলে। ইফালে শুহু নামৰ যিজন গন্ধৰ্ব তেওঁ এক দিব্য সৰোবৰত নিজৰ মানে তিৰোতাসকলক লগত লৈ স্নান কৰি আছিলে আৰু সেই সৰোবৰতে দেৱল নামৰ এজন ঋষিয়েও গা ধুবলৈ নামোতেই তেতিয়া শুহুৱে ঋষিৰ ভৰিত ধৰি ধেমালিতে চুচৰাই নিছিলে। সেয়া ধেমালিহে কৰিছিলে, আনন্দত ক'ব নোৱাৰা হৈ সেই মুহূৰ্তটোত তেওঁ যে সেই কাৰ্য কৰিব নালাগিছিল এই কথাষাৰ তেওঁ মানে ভবাই নাই সেই কাৰ্যৰ জৰিয়তে তেওঁ কি হ'ব। গতিকে গা ধুবলৈ যেতিয়া দেৱল ঋষি নামিছিলে নামোতেই শুহু গন্ধৰ্বই তেওঁক চুচুৰাই লৈ গ'ল পানীৰ তলে তলে আৰু ঋষিৰো তেতিয়া খং উঠি পেলাই শুহুক সেই সৰোবৰতে গ্ৰাস হৈ থাকিবৰ কাৰণে শাপ দিলে। এতিয়া এই সংযোগটো কেনেকৈ আহিছে যে শুহুৱে শাপ পাই তৰণৰ উপায় যেতিয়া বিচাৰি পেলাই ঋষিক ছুটি মিনতি কৰিছে তেতিয়া সৰোবৰতে স্নান কৰিবলৈ অহা গজেন্দ্ৰক ধৰি টানি নিলেই হৰি ভগৱানে শুহুক সাপৰ পৰা উদ্ধাৰ কৰিব বুলি আশ্বাস দি সেই দেৱ ঋষি তাৰ পৰা গ'ল। গতিকে আমি দেখা পালো এটা সংযোগো লাগিব, যদিও শাপগ্ৰস্ত হ'ল তেওঁলোকে উদ্ধাৰ হ'বৰ কাৰণে আকৌ সেই সংযোগটো হ'ল। আকৌ যেতিয়া গজেন্দ্ৰ আহিব গজেন্দ্ৰৰ জৰিয়তে তেতিয়া এই দুয়োজন উদ্ধাৰ হ'ব। গতিকে আমি এই কথাখিনি অকণমান আঁতটো ধৰিবৰ কাৰণে উল্লেখ কৰিলোঁ। আজি এয়া পদৰ আৰম্ভ হৈছে কাৰ্য কাৰণে সৃষ্টি প্ৰলয় যতেক সাক্ষী ৰূপে যিটো দেৱে দেখিছা যাৰ দৃষ্টি কদাচিত নাহি নাশ নাহি কয় এই হেতু সাক্ষী হেন সমস্তে বোলয়। গতিকে আমি সেয়া যেতিয়া গ্ৰাস গজেন্দ্ৰৰ যুদ্ধখন হ'ল সেয়া কিমান বছৰ ধৰি যুদ্ধখন হৈ আছিলে। সেই যুদ্ধ হোৱাৰ পিছত যেতিয়া এই যে পূৰ্বৰ এই কথাটি আমি উল্লেখ কৰিছিলোঁ যে প্ৰভু ভগৱন্তক ধ্যানৰত অৱস্থাত তেওঁ আছিলে, সেয়েহে তেওঁ প্ৰভু ভগৱন্তকে আকৌ চিন্তা কৰিবৰ সেই কথাটো সস্তি হৈ আছিলে যদিও মনলৈ আহিলে অহাৰ কাৰণে তেওঁ আকৌ প্ৰভু ভগৱন্তক স্মৰণ কৰি ফুলেৰে এপাহ পদুম ফুল লৈ প্ৰভু ভগৱন্তলৈ অৰ্পণ কৰি প্ৰভু ভগৱন্তক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰাৰ্থনা জনালে। আৰু এই ইয়াত কোৱা হৈছে যে এই যে ভগৱন্তই যেতিয়া জগতখন সৃষ্টি কৰিছিলে সেই ব্ৰহ্মাণ্ড সৃষ্টি কৰোঁতে মায়াৰ দ্বাৰা যি কৰিছিলে আৰু সেই মায়াৰ দৰে যেতিয়া নিজতে এই বিশ্বখন সৃষ্টি কৰোঁতে কৃষ্ণ সৃষ্টিকালে কদাচিত প্ৰকাশী থাকয় প্ৰলয়ত লীন হয় তাহাতে ৰহয়। যেতিয়া প্ৰলয় হয় প্ৰলয় হওঁতেও কিন্তু সেই মায়াৰ দ্বাৰা সৃষ্টি কৰা নিৰ্মাণ কৰা সেই বিশ্ব প্ৰলয়তে আকৌ লীন গৈ
প্ৰভু ভগৱন্তৰ উদৰতে আকৌ থাকেগৈ। তেনেদৰেই সেই কাৰ্য চলি থাকে। আৰু যদিও এনেদৰে কাৰ্য কাৰণে সৃষ্টি প্ৰলয় যতেক সাক্ষী ৰূপে যিটো দেৱে দেখিছা প্ৰত্যেক, এনেদৰে যিসমূহ কাৰ্য হৈ আছে আৰু সেই কাৰ্যবিলাক হওঁতে একোটা নিৰ্দিষ্ট কাৰণৰ কাৰণেই হয়, তাত কাৰণ থাকে। আৰু সেই কাৰ্য কাৰণৰ সৃষ্টি হৈ থাকোঁতে, প্ৰলয় হৈ থাকোঁতে প্ৰভু ভগৱন্তই সাক্ষী ৰূপে সকলোকে দেখি আছে। কিন্তু সেই তেওঁ যিটো দৃষ্টি দিছিলে, যাৰ দৃষ্টি কদাচিত নাশ নাহি কয়, এই হেতু সাক্ষী হেন সমস্তে বোলয়। যে যাৰ দৃষ্টি কদাচিতো নাশ নাহি কয়, প্ৰভু ভগৱন্তই যদিও দৃষ্টিটো দি আছিলে, সেই দৃষ্টিয়ে কিন্তু একো অপকাৰ কৰা নাছিলে। সেইকাৰণেহে তেওঁ যেনেকৈ আছিলে তেনেকৈ থাকিয়ে মাত্ৰ দৃষ্টিটোহে দি আছিলে। আৰু সেইকাৰণে কোৱা হৈছে সাক্ষী বুলি, যে সাক্ষী হিচাপে থাকিলে তেওঁ তেনেকৈ আছে। গতিকে আমাৰো এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডখন আমাৰ দেশত যেনেকৈ সেয়া 14 সাক্ষীৰ কথা কোৱা হৈছিলে, 14 লোকত 14 সাক্ষী, 14 সাক্ষীক ভান দিবা কোনো উপায়। আমি নজনাকৈ বহু কৰ্ম কৰোঁ আৰু আনে নেদেখাকৈ কিছুমান কৰ্ম কৰোঁ। কোনেও নাই দেখা বুলি ভাবি থাকোঁ, মনে মনে কিছুমান কৰ্ম কৰোঁ। আৰু সেই কৰ্ম কৰোঁতে কি হয়, আমাৰ যে দেশত যি 14জন সাক্ষী নিৰ্দিষ্ট ঠাইত আছে সাক্ষী ৰূপে, সেইসকলে দেখি আছে। তেওঁলোকে আহি একো কৰা নাই, কিন্তু সাক্ষী ৰূপে থাকি তেওঁলোকে সেই কাৰ্য দেখি আছে। আমি সেই 14জন সাক্ষীক কেনেকৈ ভান দিম? আমি সেই কাৰ্যৰ জৰিয়তে নিজকেহে আমি ভান দিছোঁ। এনেদৰেই এয়া সাক্ষী ৰূপে প্ৰভু ভগৱন্ত যেনেদৰে আছে, তেওঁৰ দৃষ্টিৰে কিন্তু একো কৰা নাই, কাকো নাশ কৰা নাই। আপোনাৰ প্ৰকাশে যিটো প্ৰকাশকৰন্ত, আনু সমস্তৰ চক্ষু আদি প্ৰকাশন্ত, সেই প্ৰভু ভগৱন্ত দেৱ কৃপাময় দাসগ্ৰস্ত মুকস্বামী ৰাখিতে দাগয়। এতিয়া ইন্দ্ৰদ্যুম্ন ৰজা বা গজেন্দ্ৰই ইয়াক স্তুতি কৰি কৈছে যে নিজৰ প্ৰকাশেৰে, অৰ্থাৎ তেওঁ যি কাৰ্য কৰিছিলে, সেই কাৰ্যৰ জৰিয়তে যিখিনি প্ৰকাশ কৰিছিলে, আৰু তাৰ দ্বাৰা তেওঁ কি কৰিছিলে? আনু সমস্তৰ চক্ষু আদি প্ৰকাশন্ত। তাৰমানে প্ৰকাশ মানে প্ৰকাশমান কৰি প্ৰকাশ কৰিছে, আৰু সেইসকলক যিসকলক প্ৰকাশ কৰিছে তেওঁলোকৰো চক্ষুবিলাক প্ৰকাশ কৰিছে। যিদৰে আমি প্ৰভু ভগৱন্তৰ ওচৰলৈ যাবলৈ আমি ভাবি আছোঁ, বৈকুণ্ঠলৈ যাবৰ কাৰণে আমি চিন্তা কৰি আছোঁ, যে এনেদৰেই প্ৰভু ভগৱন্তক চিন্তা কৰি থাকিলে আমি বৈকুণ্ঠ পাম। কিন্তু কি হ'ব, এটা কথা আমি জানিব লাগিব, যে প্ৰভু ভগৱন্তৰ ওচৰলৈ যাবলৈ হ'লে আমি প্ৰভু ভগৱন্তৰ নিচিনা হ'ব লাগিব। তাৰমানে গুণখিনি, যিখিনি গুণ আমি গোটাই ল'ব লাগিব, আমাৰ আয়ত্তলৈ আনিব লাগিব। যেনেকে গুৰুৱে দিয়া উপদেশৰ জৰিয়তে আমি গুৰুৰ পৰ্যায়ৰ হ'লেহে আমি আকৌ তেতিয়াহে আমাক গুৰুৱে সেইখিনিৰ জৰিয়তে কেনেকৈ তেওঁ উদ্ধাৰ হ'ব, লগতে আমিও উদ্ধাৰ হ'ম। কিয়নো গুৰুৱে যদিহে উপযুক্তভাৱে শিষ্যক শিক্ষাদান নিদিয়ে, তেতিয়া তেওঁলোকেও অপৰাধজনিত হ'ব লাগে। যে সেয়া গুৰু চৰিত্ৰত আপোনাক সবে পাইছে, যে বৰ বৰ গছ হৈ ওপৰলৈ যিমান যায় তললৈও সিমান শিপা যোৱাকে যিবিলাক ডাঙৰ ডাঙৰ গছ, সেই গছবিলাকৰ ওপৰত আকৌ শিষ্যবিলাকে লাদেহি বুলি কৈছে। কিয়নো গুৰুৱে যদি উপযুক্তভাৱে শিক্ষা দি তেওঁলোকক উপযুক্ত কৰি তুলিব নোৱাৰে, তেতিয়া শিষ্যই মনত ক্ষোভ আক্ষেপত সেইখিনি কাৰ্য পিছৰ জন্মত তেওঁলোকে তেনেদৰে আহি সেই চৰাই হৈ
সেই ডাঙৰ ডাঙৰ শিমলু গছত দেখা যায়। শিমলু গছবিলাকৰ ওপৰত চৰাইয়ে তেনেকে লাদে, অৰ্থাৎ তাতেই মানে মল ত্যাগ কৰে। গতিকে আকৌ তেনেকুৱা কাঠৰ নাও বনালে, নাওখন উপঙি থাকিবলৈ নিদিয়ে, শামুক হৈ শিষ্যসকলে শামুক হৈ নাওখন তললৈ ডুবাই নিবলৈ বিচাৰে। গতিকে আমি এই কথাখিনিৰ পৰা সেইটো জানিব পাৰিছো যে প্ৰভু ভগৱন্তই নিজেই প্ৰকাশ কৰিছে আৰু লগতে যিসকলৰ প্ৰকাশ কৰি পেলাই তেওঁলোকক এই জগতখনৰ সৃষ্টি কৰি প্ৰকাশ হ'বৰ কাৰণে আগবঢ়াই দিছে জীৱক। সেই জীৱাত্মাই কি হৈছে নিজৰ দৃষ্টিৰ জৰিয়তে, দিব্য দৃষ্টিৰ জৰিয়তেও নিজে প্ৰকাশমান হ'ব লাগিব। প্ৰকাশমানৰ ওচৰলৈ যাবলৈ হ'লে প্ৰকাশমান নিজেও হ'ব লাগিব। গতিকে আমি এইখিনি কথা অকণমান নিজা অনুভৱেৰে সৈতে আমি অকণমান উল্লেখ কৰি দিওঁ। আৰু সেয়েহে সেই প্ৰভু ভগৱন্ত দেৱ কৃপাময় গ্ৰাহগ্ৰস্ত মুখ স্বামী ৰাখিতে লাগয়। সেই প্ৰভু ভগৱন্ত দেৱ কৃপাময় এই যে গ্ৰাহগ্ৰস্ত হৈ থকা মুখ তুমি উদ্ধাৰ কৰা, গ্ৰাহগ্ৰস্ত মুখ স্বামী ৰাখিতে লাগয়। তাৰ মানে তেওঁক উদ্ধাৰ কৰিবলৈ প্ৰভু ভগৱন্তক প্ৰাৰ্থনা জনাইছে। ঈশ্বৰৰ দুৰ্বুদ্ধতা বুলিবেক মনে প্ৰাৰ্থনা কৰন্ত পুনঃ কৰো নবচনে। আমি এই দুৰ্বুদ্ধতা কথাবিলাক যদি তাত থাকে, দুৰ্বুদ্ধতা থাকে, তেতিয়া আমি সহজে বুজি নাপাওঁ। এতিয়া এয়া ঈশ্বৰৰ দুৰ্বুদ্ধতা বুলি কোৱা হৈছে। দুৰ্বুদ্ধতা আমি আত্মতত্ত্ব যেনেকৈ দুৰ্বুদ্ধতা আমি সহজে বুজিব নোৱাৰো, সেই আত্মতত্ত্বৰ কথা বুজিবলৈ আমাক এই আধ্যাত্মিক জ্ঞানখিনি আমি ল'ব লাগিব। ঠিক তেনেকৈ ঈশ্বৰৰ দুৰ্বুদ্ধতা, এইখিনি দুৰ্বুদ্ধতা বুলি ভাবি পেলাই ইন্দ্ৰদুম্ন ৰজা বা গজেন্দ্ৰই কি কৰিছে, কৰুণ বচনেৰে সৈতে প্ৰভুক প্ৰাৰ্থনা জনাইছে। কালে নষ্ট ভৈল যদি সমস্ত জগত, মহা অন্ধকাৰে আখি ব্যাপয় সতত। আৰু কালেও যদি এই সমস্ত জগতখন নষ্ট কৰে, তেতিয়া কি হ'ব? সমস্ত জগতত যিবিলাক আছে, এতিয়া আমাৰ এই সৌৰ জগতত থকা সূৰ্য যদি নাইকিয়া হৈ আমাৰ দিনতে আন্ধাৰ হয়, ঠিক তেনেকৈ এই জগতখনো তেনেকৈ কি হ'ব? কালে নষ্ট কৰিলে সমস্ততে ব্যাপি পেলাই মহা অন্ধকাৰে আৱৰি ধৰিব। কৃষ্ণ আকৌ যিটো ভগৱন্ত ইটো সৃষ্টিৰ অন্তত আপোন প্ৰকাশে প্ৰভু প্ৰকাশী থাকন্ত। কৃষ্ণ কৃষ্ণই আগবাঢ়কাই কৃষ্ণ মাধৱ। ভগৱন্ত ইটো সৃষ্টিৰ অন্তত আপোন প্ৰকাশে প্ৰভু প্ৰকাশিত এতে কেশে দেৱ লিখি গণ যত তাৰ স্বৰূপৰ কেহু নজনয় তাৰ সম্বাৰ পাছে দত যতৰি খিচয় তাৰা কৈত জানিবাৰ সামৰ্থ
যেন নতে নানাবিধ দেশক ধৰয় নানা কৰ্ম কৰি আৰু সভাকল সেহি মতে বিবিধ কৰিয় ৰূপচয় অহিংসাত কৰ্ম যিটো প্ৰভুৰ চৰয় চাৰ্য কৰ্ম যিটো মহাপৰি গ্ৰাহগ্ৰস্ত মুখ ৰাখন্তু যত্ন হয় কৃষ্ণ কৃষ্ণ যে যিটো ভগৱন্ত ইটো সৃষ্টিৰ অন্তত আপোন প্ৰকাশে প্ৰভু প্ৰকাশী থাকন্ত এতেকেহে দেৱ ঋষি গণ আছে যত তাৰ স্বৰূপৰ কেহু নজানয় তত্ত্ব যে যিজন ভগৱান সৃষ্টিৰ অন্তত এনেদৰে নিজৰ আপোন প্ৰকাশৰ দ্বাৰা নিজে প্ৰকাশমান হৈ আছে আৰু দেৱ ঋষি গণে কিন্তু এই কথাষাৰ বা তেওঁৰ স্বৰূপৰ কথা একোৱে তাৰ তত্ত্বসমূহৰ কথা একো নাজানে আৰু কাষম্বাৰত পাছে জাত যত ঋষি ছয় তাৰমানে সেইসকল দেৱ ঋষিগণৰ পিছত যিসকল আকৌ জাত হৈছে জন্ম হৈছে আৰু তেওঁলোকেও জানিবলৈনো কেনেকৈ সমৰ্থ হ'ব সেইসকলে আগৰ ঋষিমুনি দেৱসকলেও যদি নাজানে তেতিয়াহ'লে পিছত জাত হোৱা এই ঋষি সকলে কেনেকৈ জানিবৰ বাবে সমৰ্থ হ'ব যেননতে নানাবিধ বেশক ধৰয় নানা কৰ্ম কৰি আৰু সভাকৰঞ্জয় এয়া এটি উদাহৰণেৰে সৈতে দেখুওৱা হৈছে যে নতে যেনেকৈ বিভিন্ন প্ৰকাৰৰ বেশ ধৰি পেলাই নানা কৰ্ম কৰি সভাক আনন্দ প্ৰদান কৰে বিভিন্ন বেশ ধৰি তেওঁলোকৰ পিন্ধা উৰা সংলাপ আদিৰ পৰা আৰম্ভ কৰি সকলোখিনি বেলেগ বেলেগ যিটো চৰিত্ৰ ইটো চৰিত্ৰ সিটো চৰিত্ৰৰ লগত নিমিলে এনেকুৱাকৈ তেওঁলোকে বিভিন্ন প্ৰকাৰৰ বেশভূষাৰে সৈতে কি কৰে নানা কৰ্ম কৰে আৰু সেই কৰ্মৰ জৰিয়তে সভাক তেওঁলোকে আনন্দ প্ৰদান কৰি থাকে ঠিক তেনেকৈ প্ৰভু ভগৱন্তয়ো তেওঁৰ এই কৰ্মখিনি তেনেকৈ কৰি থাকে কিন্তু সেই প্ৰথমে যিসকল ঋষিমুনি দেৱতা এই সকলে নিজৰ প্ৰভু ভগৱন্তই যে নিজৰ মহিমাৰ দ্বাৰা প্ৰভাৱৰ দ্বাৰা তেওঁ প্ৰকাশমান হৈ থাকে এই কথাৰ তত্ত্বখিনি তেওঁ বুজি নাপায় ঈশ্বৰ যে সৰ্বদ্ৰষ্টা এই কথাখিনি তেওঁলোকে কেনেদৰে বুজি পাব আৰু সেই বুজি নোপোৱাৰ কাৰণে পিছত জন্ম হোৱা সকলে আকৌ কেনেকৈনো বুজি পাব বুলি এয়া পদত কোৱা হৈছে আৰু সেই মতে বিবিধ কৰি আৰু ৰূপচয় অসংখ্যাত কৰ্ম যিটো প্ৰভু আচৰয় এই নতে যেনেকৈ বিভিন্ন প্ৰকাৰৰ বেশ ধৰি সভাক আনন্দ প্ৰদান কৰিছে অৰ্থাৎ সভাত থকা লোকসকলক আনন্দ প্ৰদান কৰিছে ঠিক তেনেকৈ বিবিধ ৰূপ ধৰি প্ৰভুৱেও ভগৱন্তয়ো অসংখ্য কৰ্ম কৰে বা কৰ্ম কৰি সেই আচৰণ কৰে বিভিন্ন প্ৰকাৰে বিবিধ ৰূপ ধৰি এই যে জীৱাত্মা বিলাক পৰমাত্মাৰ এক অংশ এই জীৱাত্মা বিলাকে ইজনৰ লগত সিজনৰ মিল নাই বা এই চাৰিবিধ প্ৰাণী
উৰণ বুৰণ গজন গমন বেলেগ বেলেগ তেওঁলোকৰ কৰ্মখিনি। গতিকে বিভিন্ন প্ৰকাৰে এনেদৰে প্ৰভুৱে অসংখ্য কৰ্ম কৰে, কৰি আকৌ বেলেগ বেলেগ আচৰণ কৰি থাকে। আমাৰ সেই ভাগকেইটাতো বেলেগেই। মনুষ্যই আকৌ আমি কি কৰোঁ, আমাৰ ইজনৰ লগত সিজনৰ মিল নাথাকে, বেলেগ বেলেগ আমি আচৰণ কৰোঁ। এই যে পূৰ্ব জন্মৰ সঞ্চিতৰ পাপ পুণ্যৰ ফলতে এইটো জন্মত আমি তেনেদৰে আচৰণ কৰোঁ। এয়া প্ৰভু ভগৱন্তৰে কৰ্ম। গতিকে প্ৰভু ভগৱন্তই এনেদৰেই অসংখ্য কৰ্ম কৰি আচৰণ কৰে বুলি এয়া পদত উল্লেখ হৈছে। হেনয় আশ্চৰ্য কৰ্ম যিটো মহাহৰি, গ্ৰাসগ্ৰস্ত মুকৰ ৰাসম তোক মহা যত্ন কৰি। আৰু সেই তেনেকুৱা হেনয় আশ্চৰ্য কৰ্ম এই প্ৰভু ভগৱন্ত হৰি তুমি এই মই গ্ৰাসগ্ৰস্ত মোক যত্ন কৰি ৰাখা। এনেদৰে প্ৰতিবাৰে গজেন্দ্ৰই প্ৰাৰ্থনা কৰি আছে। কৃষ্ণই যদি ভুলাইছ নৰক কেহ নজানয়, বেদৰ শিৱতে বেদে বোলে ঈশ্বৰক জানিয়া সংসাৰ তৰয় হুকে মৃত্যুকো ভাল ইছু সংসাহুনা ইহার সারা উপায় করন্ত যার মঙ্গল রূপ দেখিবা সে দিয়া সমস্ত ভঙ্গ মহামুনি গণে সমস্ত ভূতকে হম দৃষ্টি করি মনে অখণ্ডিত ব্রহ্মচর্য আচরয় বনে হেন সর্বহুমির কৃপালু ভগবান মই অধমর মতি সিমান। আৰু এনেদৰে মোৰ অধমৰ প্ৰতি তুমি এনেদৰে কৃপা কৰা। তুমি সুহৃদ কৃপালু ভগৱান, তুমি মোক কৃপা কৰা। কৃষ্ণই জনম দুৰ্ঘট কৰ্ম হৰি দেৱতাৰ আকে কঞ্চিয়া পৰাণ নমস্কাৰ নাহি জন্ম কৰ্ম যাৰ
নামৰো পতয় গুণ দুখ আউৰতান কৈত বাহুয় তথাপিতো জগতক সজীৱা কমনে মায়ায়ে কৰন্ত জন্ম কৰ্মনাৰায়ণে নমোহে ন ভগৱন্ত ভূয়াৱধান ব্ৰহ্মৰূপে ৰূপ নাহি হাস্যত অনন্ত পতি ৰূপে বহুৰূপ ধৰা সেই ৰূপে অদ্ভুত আশ্চৰ্য কৰ্ম কৰা নমো নমো হেনয় পুৰুষ কৃপাময় অনেক প্ৰকাৰ বিষ্ণুহিকা বিষয় কৃষ্ণ কৃষ্ণ। এই জনম দুৰ্ঘট কৰ্ম হৰি দেৱতাৰ তাকে প্ৰপঞ্চিয়া পুনু কৰা নমস্কাৰ। সেই প্ৰভু ভগৱন্ত হৰি দেৱতাৰ জন্ম আৰু তেওঁ এই দুৰ্ঘট কৰ্ম অৰ্থাৎ যিবিলাক কৰ্ম আমাৰ বাবে সহজলভ্য নহয় বা সহজ নহয়, দুৰ্ঘট কৰ্ম, এইখিনিকে প্ৰকাশ ঘটাই কি কৰিবলৈ কৈছে, তাকে প্ৰপঞ্চিয়া পুনু কৰা নমস্কাৰ। দেৱপ্ৰভু ভগৱন্তই যিখিনি কৰ্ম কৰি গৈছে সেইখিনি প্ৰপঞ্চিয়া আমি কেনেদৰে প্ৰকাশ কৰিম। ইয়াত যিদৰে বৰ্ণনা দি গৈছে, প্ৰভু ভগৱন্তই যি কৰ্ম কৰি গৈছে সেই কৰ্মখিনি কৰি যাওঁতে যি বৰ্ণনা দিছে, বৰ্ণনা মতে আমি যদি তাৰ ভিতৰলৈ সোমাই গৈ চাওঁ, সেই বৰ্ণনাখিনি আমাৰ নিজৰ দৃষ্টিৰে বাস্তৱত আমি যদি চাওঁ, তেতিয়া সেই তেনেকৈ প্ৰপঞ্চিয়া পুনু কৰা নমস্কাৰ আমি প্ৰকাশ কৰি পেলাই সেই কথাখিনিৰ জৰিয়তে আমি যিখিনি জ্ঞান লাভ কৰিলোঁ ভগৱন্তৰ কৰ্মখিনি, দুৰ্ঘট কৰ্মখিনিৰ জৰিয়তে তেওঁৰ মহিমা কথা আমি তেতিয়া বুজি পালোঁ, প্ৰভু ভগৱন্তক কেনেকুৱা বুজি পালোঁ, আৰু সেই প্ৰভু ভগৱন্তক আমাৰ নিজৰ চাক্ষুষ দৃষ্টিৰে সৈতে চাই আমি প্ৰকাশ ঘটাই প্ৰপঞ্চি কি কৰিব লাগিব, তেওঁক নমস্কাৰ কৰিব লাগিব। নহ'লে আমাৰ যি বাংময় মূৰ্তি আমাৰ গুৰু আসনত যেতিয়া এয়া স্থাপন কৰি লৈ আমি পুৱা গধূলি সদায় নিত্য কৰ্ম কৰি থাকোঁ, প্ৰভু ভগৱন্ত ওচৰত শৰণাপন্ন হৈ, গতিকে সেয়া আমি প্ৰভু ভগৱন্ত বুলি ভাবি আছোঁ, ভগৱন্তই কৈ আছে বুলি ভাবি আছোঁ। কিন্তু যদি ভগৱন্ত কৈ আছে বুলি ভাবি পেলাই যদি প্ৰভু ভগৱন্তৰ ৰূপটো আমি আনিব পাৰোঁ, তেতিয়া কামত দিব। নহ'লে যে কিতাপৰ এই আখৰকেইটাই কথা কৈ আছে, আখৰ এনেকে বুলি যদি আমি ভাবি থাকোঁ, তেতিয়া আখৰ আখৰেই হৈ থাকিব। কিন্তু বাংময়
যি বাক শক্তিৰ জৰিয়তে প্ৰভু ভগৱন্তই আমালৈ যি ভাগ আগবঢ়াই থৈ গ'ল, সেই কথাখিনি কৈ থাকোঁতে যদি প্ৰভু ভগৱন্তৰ ৰূপটো আমাৰ মনলৈ আহে, প্ৰভু ভগৱন্তই কৈ আছে বুলি আমি ভাবোঁ, তেতিয়া সেই ৰূপটো দৰ্শনৰ লগে লগে প্ৰভু ভগৱন্তৰ ৰূপ দৰ্শন হোৱা মাত্ৰেই কি হ'ব, দৰ্শনে পাপ বিনাশ হ'ব। আৰু সেই পৰ্যায়লৈ যাবলৈ হ'লে আমি বহুখিনি সেই মহামুনিসকলে ত্যাগ কৰাৰ নিচিনাকে আমিও ত্যাগ কৰিব লাগিব। তেতিয়াহে আমাৰ সেই শুদ্ধ চিত্ত শুদ্ধ ভাৱেৰে আমাৰ কায় বাক্য মন এই তিনিওটি একত্ৰিত কৰি আমি সেই পৰ্যায়লৈ যাবলৈ সহজ হ'ব। কৃষ্ণ আকৌ কৈছে যে নাহি জন্ম কৰ্ম যাৰ নামৰ ৰূপচয়, গুণ দুখ আউৰ তাৰ টান কৈতবা হয়। সেইজন ভগৱন্ত যিজন হৰি কথা ইয়াত কৈ আছে, হৰি অৱতাৰে তেওঁলোকক উদ্ধাৰ কৰিছিলে, সেই হৰি অৱতাৰৰ সেই প্ৰভু ভগৱন্তৰ কোনো জন্ম কৰ্ম এইবিলাক নাই, যে নাহি জন্ম কৰ্ম যাৰ নামৰ ৰূপচয়। নামে মাত্ৰ এই যে প্ৰভু ভগৱন্তই এই কামটো কৰিছিলে বুলি আমি জানিব পাৰিছোঁ। দ্বাপৰ যুগত প্ৰভু ভগৱন্তই মনুষ্য লীলাৰে এইখিনি কাৰ্য কৰিছিলে, সেইখিনি কথা আমি এয়া ভাগৱতত পাইছোঁ। এনেদৰেই আচলতে আমিতো সুশৰীৰে এতিয়া প্ৰভু ভগৱন্তক ইয়াত দেখা পোৱা নাই, কিন্তু আমি দেখা পাম কেনেকে? আমাৰ সেই দেখা পোৱা পাবৰ অৱস্থাটোলৈ গৈ তেতিয়াহে আমি সেই কথাখিনি উপলব্ধি কৰিব পাৰিম। আৰু সেই পৰ্যায়লৈ যাবলৈ হ'লে আমি সেয়া কিছু ধৰিব লাগিব, কিছু এৰিব লাগিব। গতিকে এই গুণ দুখ আউৰ টান কৈতবা হয়, যাৰ মানে জন্ম কৰ্ম এইবিলাক একোৱেই নাই। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, সেহি জন্মে জীৱৰ জন্ম দূৰ কৰা। বৰগীতত মাধৱদেৱে ইমান সুন্দৰকে লিখিছে, সহজে অকৰ্তা কৰ্ম, অকৰ্তা কৰা অপৰ্যন্ত, সুহি কৰ্মে জীৱৰ কৰা অন্ত। গতিকে এই বৰগীতত সুন্দৰভাৱে প্ৰভু ভগৱন্তৰ কথাখিনি উল্লেখ কৰিছে মাধৱদেৱে। আৰু ঠিক তেনেকৈয়ে সেইজনৰ আকৌ দুখ গুণ বুলি ক'বৰ কাৰণে জানো কিবা আছে? জন্ম হ'লেহে আমাৰ মনুষ্যসকলেহে জন্ম হৈ পেলাই কিবা এটা আকৌ কৰ্ম দুখত দুখিত হৈ পেলাই তেতিয়া কয় যে এই আমুকে দুখ কৰিলে, আমুকে ভাল কৰ্ম কৰিছে। এইবিলাক বিকাৰগ্ৰস্ত, আমি বিকাৰগ্ৰস্ত হওঁ। আমাৰ মনে, আমাৰ ইন্দ্ৰিয়বিলাকে আমাক যেনি তেনি লৈ যায়, তেতিয়াই আমি বিকাৰগ্ৰস্ত হৈ পৰোঁ। আৰু বিকাৰগ্ৰস্ত হ'লে আমাৰ মন চিত বুদ্ধি এইবিলাক কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। কৃষ্ণই আৰু পিছৰখিনি পঢ়িছিলে, তথাপিতো জগতক সজীবাক মনে, মায়ায়ে কৰন্ত জন্ম কৰ্ম নাৰায়ণে। কিন্তু তথাপিতো তেওঁৰ যে জন্ম নাই, কিন্তু তথাপিতো আকৌ জগতক সজীৱৰ কাৰণেই তেওঁ কি কৰিছে? মায়াৰ দ্বাৰা, মায়ায়ে কৰন্ত জন্ম কৰ্ম নাৰায়ণে। এই মায়া লগ হৈ তেওঁ এইখিনি জন্ম কৰ্ম এইখিনি কৰিছে। প্ৰথমেই যেতিয়া আমি সেয়া তিনি গুণক পাইছোঁ, তিনি সতৰজতমক মায়াৰ দ্বাৰা সেইভাগে সৃষ্টি কৰি লৈ তেওঁলোককো আকৌ পুনৰ প্ৰভুৱে সেইখিনি নিৰ্দেশ দিছে, কোনে কি কৰিব। গতিকে এনেদৰেই এই জীৱসমূহৰ সৃষ্টি, এনেদৰেই জগতক সৃষ্টি কৰিবৰ কাৰণে প্ৰভুৱে মায়াৰ সহায় লৈ কৰি আছে। আৰু সেইজন নমোহেন ভগৱন্ত শুয়া সাৱধান, ব্ৰহ্মৰূপে ৰূপ নাহি শাস্ত্ৰত প্ৰধান। গতিকে শাস্ত্ৰত প্ৰধান হিচাপে যে ব্ৰহ্মৰ যি ৰূপ, সেই ৰূপটো এয়া নিৰ্দিষ্ট ব্ৰহ্মৰ ৰূপ এনেকে বুলি ক'তো আমি উল্লেখ বা দেখা নাই। কিন্তু আমি ভগৱন্তৰ কথা পাইছোঁ বা বিভিন্ন অৱতাৰবিলাক গ্ৰহণ কৰিছে প্ৰভুৱে,
সেয়া শ্ৰৱণ কৰিছোঁ বা এয়া পঢ়িবলৈ পাইছোঁ। ভগৱন্তৰ মনুষ্য ৰূপেৰে এনেকে অৱতাৰ হৈছে, তাত ৰাম অৱতাৰ হৈছে, এই নিচিনাকৈ বৰাহ অৱতাৰ হৈছে, নৰসিংহ অৱতাৰ হৈছে, সেই ৰূপবিলাক আমি দেখা পাইছোঁ। কিন্তু এয়া ব্ৰহ্ম, এনেকে বুলিতো ব্ৰহ্ম অৱতাৰ হৈছে বুলি আমি দেখা নাই, বা সেই ৰূপটো আমি, কিন্তু সেই ব্ৰহ্ম মানেনো কি, আমি সেই কথাষাৰ আকৌ এই যে সেই পৰম পুৰুষজনী পৰম ব্ৰহ্ম, এই কথাষাৰ কিন্তু আমি এতিয়া অকমান হ'লেও উপলব্ধি কৰিব পাৰিছোঁ এই ভকতৰ সংগত। ভকতৰ সংগতহে এই মানে প্ৰভু ভগৱন্তৰ কথাবিলাক চৰ্চা হয়, আৰু ভকতৰ সংগলৈ আহিলে এই কথাবিলাক শ্ৰৱণ কৰি কৰি তেতিয়া জানিব পৰা হয়। গতিকে এই শাস্ত্ৰত প্ৰধান হিচাপে ব্ৰহ্মৰূপে ৰূপ নাই বুলি কৈছে কৃষ্ণ। অনন্ত শকতি ৰূপে বহু ৰূপত ধৰা, সেই ৰূপে অদ্ভুত আশ্চৰ্য কৰ্ম কৰা। যে প্ৰভু অনন্ত শকতিৰ প্ৰতি আমি প্ৰাৰ্থনা গাওঁ, অনন্ত শকতি ৰপতি হৰি 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 হৰিয়ে তুমি কৃপাময় দেৱ অগতিৰ অগতি। অচিন্ত অনন্ত শকতিৰ ৰপতি হৰি 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 হৰিয়ে তুমি কৃপাময় দেৱ অগতিৰ অগতি। সেই প্ৰাৰ্থনাত আমি মাধৱ পুৰুষে আমাক জনাইছে যে অচিন্ত অনন্ত শকতিৰ প্ৰতি, ইয়াতো ইয়াত কৈছে অনন্ত শকতি ৰূপে প্ৰভু ভগৱন্তই বহুতো ৰূপ ধৰে, আৰু সেই ৰূপে অদ্ভুত আৰু আশ্চৰ্য কৰ্ম তেওঁ কৰে। সেয়ে গজেন্দ্ৰই কৈছে যে তুমি অনন্ত শকতি ৰূপে বহু ৰূপ ধৰা, আৰু সেই ৰূপে অদ্ভুত আশ্চৰ্যকৰ বিস্ময়কৰ কৰ্ম কৰা, আৰু নমো নমো হেনয় পুৰুষ কৃপাময় অনেক প্ৰকাৰ কিছু শিকা বিষয়। গতিকে সেইজন পৰম পুৰুষ কৃপাময়, তোমাক মই প্ৰণাম জনাইছো, এই বুলি গজেন্দ্ৰই বাৰে বাৰে স্তুতিত বাৰে বাৰে কৈ আছে। কেনেকৈ তেওঁ প্ৰণাম জনাইছে আৰু কিদৰে তেওঁ স্তুতি কৰোঁতে প্ৰভু ভগৱন্তক কেনেদৰে কৈ আছে। কৃষ্ণই প্ৰকাশ নিয়ন্তা ঈশ্বৰ এতে বচনৰ নহিকা গোচৰ মন চিত্ত বৃত্তি হব যাকৰ নয় তথাপি নাখ যোগে নিপুণে পায় আনন্দ মূৰতি নমো কমলপতি নমো শান্ত ঘোৰ ঘোৰ গুণে গুণধৰ্মেৰতি নমো নিৰ্বিকাৰ মান্য নমো জ্ঞানধৰ প্ৰকৃতিটো পৰিধিটো ব্ৰহ্ম বিনাশন নমো ক্ষেত্ৰ দণ্ড নমো সৰ্বাধিষ্ঠাত নমো সৰ্বসাক্ষী নমো
দেৱ ভগৱান কৃষ্ণ কৃষ্ণ। এতিয়া ইয়াৰ অনন্ত শকতি প্ৰতি তেওঁ প্ৰভু ভগৱন্তই অদ্ভুত আশ্চৰ্যকৰ কৰ্মখিনি কৰি থাকে আৰু সেইজন পুৰুষকে পৰম পুৰুষকে এয়া গজেন্দ্ৰই প্ৰণাম জনাইছে। আকৌ কৈছে যে নমো সুপ্ৰকাশ জীৱ নিয়ন্তা ঈশ্বৰ এতেকেহে বচনৰ নুহিতা গোচৰ। যে জীৱৰ নিয়ন্ত্ৰ জীৱৰ মানে সৃষ্টি কৰাৰ পিছত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এয়া প্ৰভুৱেই তেওঁ জীৱসকলক সমস্ত জীৱকে তেওঁৰ অধীনলৈ আনে, নিয়ন্ত্ৰণ কৰি থাকে। কিন্তু মনুষ্য বা অন্য জীৱই কোনো স্বাধীন নহয়। এয়া প্ৰভু ভগৱন্তৰ অধীন এজন নিয়ন্ত্ৰক আছে, সেইজনেই প্ৰভু ঈশ্বৰ। আৰু এই জীৱ নিয়ন্তা ঈশ্বৰৰ কি কৰিছে গজেন্দ্ৰই প্ৰণাম জনাইছে। এতেকেহে বচনৰ নুহিতা গোচৰ। গতিকে এই বচনৰ কোনো গোচৰ নাই। মন চিত্ত বৃত্তি হব যাক নজানয় তথাপি সন্ন্যাস যোগে নিপুণে পাৱই। মন চিত্ত বৃত্তি এইবিলাক নাজানিলেও কিন্তু সন্ন্যাস যোগ মানে ধৰ্ম আচৰণ কৰি যোগীসকলে বা যিজন যোগী একেবাৰে নিপুণ তেওঁ সন্ন্যাস ধৰ্ম পালন কৰি প্ৰভু ভগৱন্তক পায় বুলি কৈছে। আচলতে নিপুণ হ'ব লাগিব। নিপুণ নহলে কিন্তু এৰা ধৰাৰ মাজেদি কেতিয়াও মানে সেই মূল লক্ষ্যত উপনীত হ'ব নোৱাৰে। আনন্দ মূৰতি নমো কৈৱল্যৰ প্ৰতি নমো শান্ত ঘোৰ গূঢ় গুণ ধৰ্মে ৰতি। এই আনন্দ মূৰ্তি তোমাক প্ৰণাম জনাইছো। কোনজন আনন্দ মূৰ্তিৰ কৈৱল্যৰ প্ৰতি, যিজন অকলশৰীয়া ব্যক্তি, তেওঁক সহায় কৰিবলৈ কোনো নাই। তেওঁ যেতিয়া বিপদত পৰে তেতিয়া সকলোৱে কয় যে বিপদত পৰা অকলশৰীয়া লোকৰ একমাত্ৰ ভগৱন্তই সহায়। সেইবুলি আচলতে তেনেকৈ আমাৰ সমাজত কথাবিলাক কৈ থাকে। আৰু সেইটোৱেই কথা যে সেই কৈৱল্যৰ প্ৰতি বুলি কোৱা হৈছে এই আনন্দৰ মূৰ্তি প্ৰভু ভগৱন্ত। নমো শান্ত ঘোৰ গূঢ় গুণ ধৰ্মে ৰতি। এই কথাখিনি কলে যে প্ৰণাম জনাইছো যে শান্ত ঘোৰ গূঢ় গুণ ধৰ্মে যাৰ ৰতি সেইজনক মই প্ৰণাম জনাইছো। আকৌ কাক প্ৰণাম জনাইছে? নমো নিৰ্বিকাৰ সাম্য নমো জ্ঞান ধন প্ৰকৃতিটো কৰি যিটো প্ৰভু বিলক্ষণ। এই বিশেষ লক্ষণযুক্ত প্ৰভু ভগৱন্ত প্ৰকৃতিটো কৰি আমি সেয়া কৈছো প্ৰকৃতিটো কৰ, এনেকে আমি প্ৰাৰ্থনা জনাও লেচাৰীত আছে। সেই প্ৰকৃতিটো কৰ কোন? বিশেষভাৱে লক্ষণযুক্ত প্ৰভু ভগৱন্ত, সেইজন নিৰ্বিকাৰ সাম্য জ্ঞানৰ ধন তোমাক নমস্কাৰ বা প্ৰণাম জনাইছো। নমো ক্ষেত্ৰদণ্ড নমো সৰ্ব অধিষ্ঠাতা নমো সৰ্বসাক্ষী নমো জীৱৰ বিধাতা। আৰু ক্ষেত্ৰদণ্ড অধিষ্ঠাতা সৰ্বসাক্ষী জীৱৰ বিধাতা এনেদৰে প্ৰভু ভগৱন্তক গজেন্দ্ৰই সম্বোধন কৰি এই প্ৰণাম জনাইছে। আকৌ প্ৰকৃতিৰ জন্ম হেতু পুৰুষ পুৰাণ নমো নমো পূৰ্ণ ৰূপ দেৱ ভগৱান। এই প্ৰকৃতিৰ জন্ম হেতু পুৰুষ পুৰাণ, এই পুৰুষ পুৰাণ যাৰ আদি নাই অন্ত নাই, তেওঁ অনাদি
আকৌ সেইজনক এয়া পুৰুষ পুৰাণ বুলি কোৱা হৈছে। তেওঁ আগতে আছিলে, বৰ্তমান আছে আৰু আগলৈকেও থাকিব। সেইজন পৰম পুৰুষ পুৰাণ তেওঁ কি কৰিছে? প্ৰকৃতিৰ জন্মৰ কাৰণে। প্ৰকৃতিৰ জন্ম সেইটো পুৰুষ পুৰাণ। নমো নমো পূৰ্ণ ৰূপ দেৱ ভগৱান। আৰু সেইজন পূৰ্ণ ৰূপ দেৱ ভগৱন্তক প্ৰণাম জনাইছো, সেই বুলি গজেন্দ্ৰই কৈছে। কৃষ্ণ আই কৃষ্ণ কৃষ্ণ গীতাই ইয়াতে দোহাই যাম দেই। কৃষ্ণ মাধৱ নমো কৃষ্ণ দণ্ড নমো সৰ্বধিষ্ঠাতা নমো সৰ্বসাক্ষী নমো জিয়ৰ বিধাতা প্ৰকৃতিৰ জন্ম হেতু পুৰুষ পুৰাণ নমো নমো পূৰ্ণ ৰূপ দেৱ ভগৱান হৰি ৰাম 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 জয় ৰাম ৰাম জয় নাৰায়ণ নাৰায়ণ জয় কৃষ্ণ কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ কৃষ্ণ